আছো নাগালেণ্ডৰ মন জিলাৰ নাগিনীমৰাত সেই স্থানত উপস্থিত যি স্থানৰ পৰা আৰম্ভ হৈছে দিখৌ নদী আৰু মই দেখাব বিচাৰিছো এইখনেই হৈছে সেই দিখৌ নদীৰ পৰা আৰম্ভ হৈছে আৰু এই দিখৌ নদীয়ে সমগ্ৰ অঞ্চল শিৱসাগৰ জিলাক সমগ্ৰ অঞ্চল বৰ্তমান প্লাবিত কৰি দিলে আৰু এইখন যিখন দেখিছে মোৰ মুখৰ আগত যিখন ব্ৰিজ আছে এখন হেঙিং ব্ৰিজ আছিলে কিন্তু এই যি পলায়নকাৰী বান আহিছিলে বানে এই দলংখন সম্পূৰ্ণভাৱে ধ্বংসগ্ৰহত পেলালে সম্পূৰ্ণভাৱে দলংখন ভাঙি গ'ল আৰু বৰ্তমান অহা যোৱা কৰিবৰ বাবে ইয়াৰ যি স্থানীয় ব্যক্তি আছে এই স্থানীয় ব্যক্তিয়ে এখন বাঁহেৰে দলং নিৰ্মাণ কৰি লৈছে যাতে মূল দলংখনত তেওঁলোকে উঠি পেলাই ইপাৰ সিপাৰ হ'ব পাৰে কাৰণ নহ'লে এই দলংখন পৰা অহা যোৱা কৰিব নোৱাৰিলে তেওঁলোকৰ সংযোগ বিচ্ছিন্ন হৈ যাব ইখন গাঁও সিখন গাঁও তেওঁলোকে লগ কৰিব আমি বহুত এনেকুৱা এটা জেগাত থিয় হৈ আছে যিটো জেগাত সঁচাকৈ ভয়াৱহ পৰিস্থিতি বুলি ক'ব লাগিব আৰু এই পৰিস্থিতি উদ্ভৱ হৈছিলে দেওবাৰৰ নিশা আৰু দেওবাৰে ইয়াত পলায়নকাৰী এটা বৰষুণ আহিছিলে বৰষুণৰ পাছতে বান সৃষ্টি হৈছিলে ইয়াত স্থানীয় ব্যক্তি আমাৰ লগত আছে আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম কেতিয়া কি আৰু কেনেকে হৈছিলে দেওবাৰে হৈছিলে বৰষুণ দিয়াৰ পৰা দেওবাৰে ৰাতি 9টাৰ পৰা ৰাতিপুৱা 2টা বজালৈকে বৰষুণ দিয়াৰ ফলত পুৰা পাহাৰ পাতি খহি কেনে বানপানী হৈ পুৰা দলং এখন দিখৌলৈ পুৰা খহাই লৈ গৈছে এইখনৰ পৰা দিখৌ আৰম্ভ হৈছে এইখনৰ পৰা দিখৌ আৰম্ভ হৈছে ইয়াত কিমান ক্ষতি হৈছে ইয়াত হৈছে কমচে কম 50টা 60টা ঘৰ ধ্বংস হৈছে আৰু এইখন যিখন দলং আছে দলংখন কেতিয়া ভাঙিলে কি হৈছিলে এইখন দেওবাৰে ভাঙিলে বানৰ কাৰণে বানৰ গৰাখহনীয়াৰ কাৰণে ভাঙিব আগতে কেতিয়াবা এনেকুৱা হোৱা নাছিলে ফাৰ্ষ্ট টাইম হৈছে নাগালেণ্ডতো ফাৰ্ষ্ট টাইম হৈছে আজিলৈকে একো ইয়াৰ আগতে কেতিয়াও হোৱা নাছিলে মই জানো আজি 20 বছৰ হ'ল ইয়াতে থকা এতিয়া ফাৰ্ষ্ট টাইম হৈছে এই বছৰ হয় ইয়াত এটা আছে ৰেডাৰ ৱাটাৰ লেভেল ষ্টেচন ইয়াত ৱাটাৰ লেভেল ষ্টেচন এটা আছে যাতে ইয়াত যি জলস্তৰ বৃদ্ধি হয় জলস্তৰ খবৰ ল'বলৈ বা খবৰীয়া পঠিয়াব বাবে ইয়াত ৰেডাৰ ৱাটাৰ লেভেল ষ্টেচন এটা আছে কিন্তু তাৰ পাছতো ৱাটাৰ লেভেল বাঢ়িলে ইয়াত থকা যিসকল স্থানীয় ব্যক্তি আছে তেওঁলোকৰ ক্ষয়ক্ষতি হ'ল শিৱসাগৰৰ বিভিন্ন প্ৰান্তত ক্ষয়ক্ষতি হ'ল শিৱসাগৰৰ নাজিৰা হওক গেলেকী হওক চন্তক হওক বিহুবৰ হওক চৰাইদেউ হওক সমগ্ৰ অঞ্চল প্লাবিত হ'ল আৰু বহু ক্ষয়ক্ষতি হ'ল ইয়াত ঠিক সেইধৰণে নাগালেণ্ডতো ক্ষয়ক্ষতি হৈছে আৰু এই দলংখন যিখন মই আপোনাক দেখাইছোঁ এই দলংখনো ভাঙি গৈছে মানে সংযোগ বিচ্ছিন্ন হৈ গৈছে এখন গাঁৱৰ পৰা ইখন গাঁৱলৈ সংযোগ বিচ্ছিন্ন হৈ গৈছে আৰু এতিয়া পৰিলক্ষিত হ'ব চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব এইসকল যিসকল লোকক ক্ষয়ক্ষতি হৈছে তেওঁলোকক সকাহ দিবৰ বাবে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221